বলক আজি অকমান ফুৰি আহো। বহুদিনৰ মূৰত মিনি ভ্লগ দিবলৈ ওলাইছো আজি আছে আমাৰ পূব কামৰূপ কলেজৰ নৱাগত আদৰণি সভা আৰু এয়া কলেজৰ সন্মুখত উখল মাখল পৰিৱেশ। গেটত ৰখি আছো কাৰণ আমাক এন্ট্ৰি দিয়া নাছিলে, আই কাৰ্ড লাগে হেনো। পিছত বাৰু আহিব দিলে। এইফালে লগৰীয়াসকলক লগ পাইছো। কলেজৰ পৰিৱেশ একদম মানে ৰমক জমক হৈ আছে, গৰমো একদম উৎপতীয়া। এইফালে আমাৰ এখেতসকলক বহুত দিনৰ মূৰত লগ পাইছো আৰু এতিয়া আমি ৰখি আছো গায়িকা আহিছে দীপান্বিতা ডেকা, ষ্টেজত উঠি গ'ল আৰু আমাৰো নৃত্য আৰম্ভ। আমি ডিগ্ৰী পঢ়ি থকাৰ সময়ত ক'ভিডৰ কাৰণে আমি বহুবাৰ নৱাগত আদৰণি সভা পোৱা নাছিলোঁ। এইবাৰ খুটেই মূলে আদায় কৰিছোঁ। তাৰপিছত ধুনীয়াকৈ নাচিলোঁ গোটেইবিলাকে বহুদিনৰ মূৰত। তাৰপিছত গ'লোঁ আমি ছিগমা পইণ্টত, তাতেও হেনো নৱাগত আদৰণি সভা আছে আৰু আহিব নীল আকাশ। গায়ক আহি পোৱা নাই কাৰণে এখেতসকলে খাই বৈ তন্দুৰুস্ত হৈ ল'লে আৰু মই ৰখি আছোঁ দিয়ক। মানে আন্ধাৰেই হ'ল, এতিয়ালৈকে গায়ক উঠা নাছিলে। তাৰপিছত নীল আকাশ আহি ষ্টেজত উঠিলে আৰু আজিলৈ